ঠিক আছে ওকে এতিয়া সব আমি প্রপার্টিজ অফ ডিফারেন্ট ইন্টিগ্রাল মই তাকে মেনশন কৰিছো প্রপার্টিজ অফ ডিফাইনাইট ইন্টিগ্রাল ওকে এতিয়া অলরেডি ডিফাইনাইট ইন্টিগ্রাল কি বস্তু তোমালোকে গমে পাইছা ডিফাইনাইট ইন্টিগ্রাল আৰু ইনডিফাইনাইট ইন্টিগ্রালৰ ডিফাৰেন্সটো আমি গমে পাইছো সো ডিফাইনাইট ইন্টিগ্রাল আমি কি কৰিছো এইবিলাক প্ৰপাৰ্টি কিয় লাগে প্ৰপাৰ্টি বিলাক এপ্লাই কৰিলে কোৱেশ্চনটো কৰিবলৈ বহুত বেছি সিম্পলেষ্ট ফৰ্মলৈ গৈছে আমি মানে কি তাৰ এক্সপ্লেইন কৰি যাব লাগে ডাইৰেক্টলি এটা লাইনত তোমালোকে আনসাৰ লিখিব পাৰিবা যদি প্ৰপাৰ্টিজ বিলাক তোমালোকে জানা ঠিক আছে যদি মই এটা ফাৰ্স্ট প্ৰপাৰ্টিটো সব প্ৰপাৰ্টি নম্বৰ 1 বুলি মই মেনশন কৰিছো ঠিক আছে প্ৰপাৰ্টি নম্বৰ 1 টো মন কৰা কি লিখিছো ইন্টিগ্ৰেশন অফ a to b ডিফাইনাইট ইন্টিগ্রাল এটো কাম মই লিখি দিছো এটো বাউন্ডাৰি হয় এটো লোৱাৰ বাউন্ডাৰি এটো আপাৰ বাউন্ডাৰি f of x dx এই ভ্যালুটো মিনিটো সব কি কৈছে f ইন্টিগ্রেশন a to b f of z dz এর লগত ইকুয়াল প্রপার্টি নম্বৰ 1 কি দেখিছা মই যদি মই বুলু তোমালকে কবা যে ইয়াত x আছিল ইয়াত কি বহাইছে ভেৰিয়েবলটো z তাৰ মানে এটা ইন্টিগ্ৰেশনৰ কোৱেশ্চনৰ যদি তোমালোকৰ ভেৰিয়েবলটো চেঞ্জ কৰা তেতিয়া তোমালোকৰ ভ্যালুটো চেঞ্জ হ'ব ঠিক আছে ভ্যালুটো চেঞ্জ হ'ব সিটো চেঞ্জ কৰিবা নেকি গ্ৰোথ কৰিছে ওকে মই কি কৰিছো ভেৰিয়েবলটো চেঞ্জ নহয় এটা চোৱা আমি মেইনটো কেনেকৈ কৰিছো ইন্টিগ্ৰেশন অফ 0 to 1 সাপোজ x স্কয়ার dx মই ধৰিলো ইয়াত যদি মোক ইন্টিগ্ৰেশন কৰিবলৈ দিয়ে তোমালোকে প্ৰথমতে ইয়াত ইন্টিগ্ৰেশন কৰিবা x স্কয়ার ইন্টিগ্ৰেশন কিমান x স্কয়ার ইন্টিগ্রেশন x cube by 3 plus c এটো ডিফাইনাইট ইনডিফাইনাইট ইন্টিগ্রেশন কৰিছো কি x স্কয়ার ইন্টিগ্রেশন x cube by 3 ইনডিফাইনাইট ইন্টিগ্রেশন কৰাৰ পিছত তোমালোকে তাত লিমিট বহাব লাগিব লোৱাৰ লিমিটটো কিমান 0 আপাৰ লিমিট কিমান 1 এতিয়া চাবা মই এই প্ৰপাৰ্টিটো এক্সপ্লেইন কৰিবলৈ গৈছো এই প্ৰপাৰ্টিটো মানে ভেৰিয়েবলটো চেঞ্জ কৰিলে ভ্যালুটো চেঞ্জ নহয় ডিফাইনাইট ইন্টিগ্রালৰ ক্ষেত্ৰত প্ৰথমে মই কি বহাম আপাৰ লিমিট বহাম একৰ্ডিং টু দা ৰুল প্ৰথমে আপাৰ লিমিট বহাব লাগে x ৰ জেগাত কিমান বহাবা 1 বহালে কিমান হ'ব 1 by 3 plus c প্ৰথমে আপাৰ লিমিট বহাইছা গুটে এক্সপ্ৰেছনটো x ৰ জেগাত 1 বহাবা মাইনাস লোৱাৰ লিমিট বহাবা 0 by 3 plus c কিমান পালা c আহিলে ব্ৰেকেটটো ওপেন কৰি দিয়া plus c minus c cancel আনসাৰ কিমান থাকিলে 1 by 3 এক মিনিট ৰবা মই এটা ভেৰিয়েবলটো চেঞ্জ কৰি দিম 0 to 1 সাপোজ মই z স্কয়ার dz বুলি কম সেম ফাংশন ইয়াত x স্কয়ার লিখিছো মানে কি লিখিছো z স্কয়ার এটো প্ৰপাৰ্টি মানে তুমি ভেৰিয়েবলটো চেঞ্জ কৰিলে ভ্যালুটো চেঞ্জ নহয় তাৰ মানে ইয়াৰ ইন্টিগ্ৰেশন কৰি তোমালোকে কিমান পাব লাগিব 1 by 3 সো দেখা যাও what is the integration value of z square z cube by 3 am I correct plus c integration কি কৰিছো কেলে z square integration হলো z cube by 3 লোৱাৰ লিমিট কিমান 0 1 সো মই কি বহাবা obviously 1 বহাম 1 বহালে আনসার কিমান আহিব 1 by 3 plus c এটা আপার লিমিট বহাইছে মাইনাস লোয়ার লিমিট বহাইলে লোয়ার লিমিট কিমান 0 0 plus c আনসার কিমান আহিব c আনসার কিমান পালা এটা মানে 1 by 3 1 by 3 তাৰ মানে কোনোবাটা এক্সপ্ৰেছনৰ তাৰ মানে ইন্টিগ্ৰেশন অফ ডিফাইনাইট ইন্টিগ্ৰেশন অফ sin z ডিফাইনাইট ইন্টিগ্ৰেশন অফ sin x সেম ভ্যালু থাকিব সো আমি কিছুমান সিচুৱেচন থাকব কি তোমালোকে কোৱেশ্চন বিলাক কৰিলে দেখিবা আমি ভেৰিয়েবলটো চেঞ্জ কৰিম এতিয়া সো মই সিম্পল এটা কথা কলো এই তোমালোকক মই সুধিছো সাপোজ a to b sin z dz is equal to integration of a to b sin x dx ভ্যালু কিমান ভ্যালু 0 কেনেকৈ গম পালা এই টাৰ্মটো এফালে আছে ইন্টিগ্ৰেশন a to b sin z dz সো এই টাৰ্মটো মই এফালে লৈ আহো ইন্টিগ্ৰেশন a to b sin x dx নহ'লে বাৰু ঠিকে লিখিছো এটা মন কৰা তোমালোকে সব ভেৰিয়েবল চেঞ্জ কৰিলে ভ্যালুটো চেঞ্জ নহয় তাৰ মানে ইন্টিগ্ৰেশন a to b sin z dz ৰ যিটো ভ্যালু ইন্টিগ্ৰেশন a to b sin x dx ৰ ভ্যালু একেটাই তাৰ মানে আমি এটো কেনেকৈ লিখিলে একো ভুল নহয় ইন্টিগ্ৰেশন a to b sin z dz লিখিছে ন তুমি এটো ইন্টিগ্ৰেশন a to b কি লিখিব পাৰা sin z dz লিখিব পাৰা সো আনসার কিমান পালা সো তাৰমানে এৰকম ধৰণৰ সিচুৱেচন বিলাক আমি ইন্টিগ্ৰেশন কৰি নাথাকো আৰু আমি প্ৰপাৰ্টি কথা ভাবিম ডেফিনেট ইন্টিগ্ৰেলত ম্যাক্সিমাম কোৱেশ্চন তোমালোকে প্ৰপাৰ্টি ভাবিবা প্ৰপাৰ্টি বিলাক এপ্লাই কৰা হৈছে নাই সো আমি প্ৰপাৰ্টি এপ্লাই কৰি দেখিছা কেনেকৈ কেনেকৈ আমি আনসাৰটো জিৰো লিখিব পাৰিছো সো দ্যাটস হোৱাই প্ৰপাৰ্টিজ আৰ ভেৰি মাচ ইম্পৰ্টেন্ট ফৰ আস আমি প্ৰপাৰ্টি বিলাক জানিব লাগে ফাৰ্স্ট প্ৰপাৰ্টি
সো মই সেকেন্ড প্ৰপাৰ্টিটো মই এক্সপ্লেইন কৰিবলৈ গৈছো সেকেন্ড প্ৰপাৰ্টিটো চোৱা এবাৰ property number 2 बहुत बेसी इंपोर्टेंट property so a to b f of x dx তোমালোকে ভেক্টৰ পঢ়িছা ন ভেক্টৰৰ যে ডাইৰেকশন চেঞ্জ হয় আগফালে কি আহে মাইনাস আহে মনত কৈছে না বাৰু কি লিখে a b ভেক্টৰ মাইনাস কি লিখে b ভেক্টৰ লিখে ইন দা সেম ওয়ে এটো কোপৰা কৰি গৈছে a পৰা b লৈ মই যদি এটো b পৰা a লৈ কৰি দিও আগফালে মাইনাস নাই বুঝি পালা কি কৰো সো ইন্টিগ্রেশন a to b f of x dx is always equal to minus of b to f of x dx সো এইবিলাক প্ৰপাৰ্টি ইনে এক্সপ্লেইন কৰি তোমালোকে বুজি পাবা কিন্তু যদি মই কোৱেশ্চন বিলাকত এপ্লাই কৰিম তোমালোকে সোনকালে বুজি পাবা মই কোৱেশ্চনটা কৰি দিম ঠিক আছে নেক্সট থাৰ্ড প্ৰপাৰ্টি এটো প্ৰুফ হৈ যাব তোমালোকে চাব পাৰা মই এক্সাম্পল এটা লৈছো 0 to 1 x + 1 dx ইয়াক ইন্টিগ্ৰেশন কৰিছো x ৰ ইন্টিগ্ৰেশন কিমান x square by 2 আৰু dx ৰ ইন্টিগ্ৰেশন x সো আমি জাম পালো ইয়াত x square by 2 plus x 0 to 1 ঠিক আছে সো আমি ইয়াত প্ৰথমে কি পাম আপাৰ লিমিট কিমান আছে 1 সো 1 বহালে কিমান হ'ব হাফ প্লাস 1 কেলে ইয়াত 1 বহাব লাগিব হাফ প্লাস 1 মাইনাস লোৱাৰ লিমিট কিমান আছে 0 বহিব কেলে ইয়াত 0 বহালে 0 plus 0 0 ইয়াত পালো 3/2 এটা তোমাক চোৱা আমি কামটা কৰি এতিয়া এই লিমিটটো চেঞ্জ কৰি চাও 1 টু ইয়ালে আৰু 0 টু ইয়ালে आंसर কিমান আহিব লৰৰ মতে -3/2 আহিব মানে মাইনাস তাক পৰা আহি যায় তুমি যদি লিমিটটো চেঞ্জ কৰি দিয়া ঠিক আছে সো দেখা যাও সো এতিয়া সময় প্ৰথমে কি কৰিলো 0 to 1 x + 1 dx কৰিলো dx কৰাৰ লগে লগে কি আহিলে আমি প্ৰথমতে ইয়াক ইনডিফাইনাইট ইন্টিগ্ৰেশন কৰিছো ইনডিফাইনাইট ইন্টিগ্ৰেশন x ৰ ইন্টিগ্ৰেশন আছে x² / 2 আৰু dx ৰ ইন্টিগ্ৰেশন আছে x আমি লিমিট বহাম 0 1 প্ৰথমে আপাৰ লিমিটটো বহাব লাগে মানে সবতে তুমি 1 বহাবা মাইনাস গুটেখিনতে লোৱাৰ লিমিট বহাব লাগে সিম্পলিফাই কৰি কিমান 3/2 এটা এই প্ৰপাৰ্টিটো কি কৈছে তুমি যদি ইন্টাৰচেঞ্জ কৰি দিয়া পজিশনটো যেটো আনসার পাইছিলা তাৰ আগতে মাইনাস এটা আহিব তাৰমানে তুমি আনসার কিমান পাইছিলা 3/2 তুমি আনসারটো ইন্টারচেঞ্জ কৰিলে কিমান পাব লাগিব -3/2 পাব লাগিব দেখা যাওক হয় না সো মই কি কৰিম এতিয়া এর খালি মনত ৰাখিবা 3/2 হয় সো মই এটা কামটা কৰিলো জাস্ট ভ্যালু চেঞ্জ কৰি দিলো এটো 1 আনিলো এটো কি আনিলো 0 সো এটো ইন্টিগ্রেশন সেমে আছে খালি এটো কি হ'ব এটো 1 হবে নি কিমান হৈ যাব 0 প্ৰথমে তুমি কিমান বহাবা তেতিয়া হলে ইয়াত কি পাম প্ৰথমে 0 বহাম 0 বহালে এটা কি হলে কনভার্ট হ'ব 0 লে মাইনাস লোৱাৰ লিমিট বহাবা না লোৱাৰ লিমিট কিমান আছে 1 বহালে হ'ব এটো হ'ব হাফ প্লাস 1 কিমান পালা -3/2 মানে বাৰু hence proved যে যদি তুমি ইন্টারচেঞ্জ কৰি দিয়া ভ্যালু চেঞ্জ হ'ব মাইনাস আহিব and the third one is very much important for us third one বহুত বেছি ইম্পৰ্টেন্ট third one এবাৰ বুলিব মই একেলগে লিখিব দিম মানে লিখি লব প্ৰপাৰ্টি নম্বৰ 3 আমি তিনটামানকে প্ৰপাৰ্টি পঢ়িম প্ৰপাৰ্টি চোৱা ইন্টিগ্ৰেশন a to b f of x dx is equal to integration a to c f of x dx তোমালোকে প্লাস c to b f of x dx ই কাৰ লগত ৰিলেটেড মই কৈছো না তোমালোকে ট্ৰানজিটিভ ৰিলেশন কৈছা না ট্ৰানজিটিভ ৰিলেশন মানে কেনেকুৱা ধৰণৰ আছে মই মনত পেলাই দিছো a, b b, c implies কি a, b belongs to r হলে মনত পৰিছে নে and a, c belongs to কি হয় r হয় এটা ট্ৰানজিটিভ প্ৰপাৰ্টি আছে জানো সো মাজৰটো কি হ'ব লাগে মানে কমন হ'ব লাগে ইন দা সেম ওয়ে আমি কি কৈছো এটা ইন্টারভেল মানে এই বস্তুৰ মিনিং কি বুজাইছে সাপোজ তোমাক এই কাৰ্ভডালৰ এৰিয়া দিব কৈছে এই কাৰ্ভডাল তোমাক কৈছে এই কাৰ্ভডালৰ যেটো এৰিয়া উলিয়াইছে আমি ইন্টিগ্ৰেশন মানে আমি এৰিয়া উলিয়াই আমি জানো ডিফারেন্ট ডিগ্ৰী মানে ফিক্সড এৰিয়া উলিয়াই এটা মন কৰিবা এই কাৰ্ভডালে বাউন্ড কৰি থকা এৰিয়াটো উলিয়াব লাগে তুমি কলা যে স্যাৰ কাৰ্ভৰ ৰেগুলাৰ ফিগাৰ নহয় সো আমি কি কৰিম কোপৰা কলেকে a পইণ্ট টু a আপাৰ লিমিট টু আৰু লোৱাৰ লিমিট টু a আপাৰ লিমিট টু b আপাৰ লিমিট টু b আৰু লোৱাৰ লিমিট টু a আমি কামনা কৰিম আমি এই কাৰ্ভডাল দুটা ভাগত ভাগ কৰিছো দুটা ভাগত ভাগ কৰি এটো পইণ্ট c বুলি ললো আমি কোপৰা কলেকে উলিয়াম a পৰা c লৈ এৰিয়া উলিয়াম প্লাস c পৰা b লৈ এৰিয়া উলিয়াম মানে c পইণ্ট খালি a আৰু b ইন্টারমিডিয়েট পইণ্ট হ'ব লাগিব সো এটা ধৰণৰ বহুত সিচুৱেচন তোমালোকে পাবা এই কনসেপ্টটো জেনেৰেলি মডুলাস ফাংচনৰ ক্ষেত্ৰত কৰা যায় আৰু মই কোৱেশ্চনটা আজি এক্সপ্লেইন কৰিম সো মই কি কৰিছো প্ৰথমে প্ৰপাৰ্টি চোৱা তাৰমানে তোমালোকক এটা ইন্টিগ্ৰেশনক তুমি ইচ্ছা কৰিলে দুটা তিনটা ইন্টিগ্ৰেশন ভাগ কৰি ল'ব পাৰা
মই যদি কৰো 1 পৰা 5 লৈকে তুমি এনেকে লোৱা 1 পৰা 2 লে 2 পৰা 3 3 পৰা 4 4 পৰা 5 চাৰিটামান ইন্টিগ্ৰেশন তোমালোকে ভাগ কৰি ল'ব পাৰিবা সো এইটো হৈছে আমাৰ ইন্টিগ্ৰেশনৰ প্ৰপাৰ্টি বিলাকৰ 3 নম্বৰ প্ৰপাৰ্টি এইটো প্ৰুফ গুটেইটা প্ৰুফ মই কৰি আছো খালি তোমালোকক মই আকৌ কথা কৈ দিছো মডুলাস ফাংচনৰ ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত মডুলাস ফাংচনৰ ডিফাইনাইট ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত এই প্ৰপাৰ্টিটোৰ কথা আমি এপ্লিকেশন সদায় কৰিম ম্যাক্সিমাম এই প্ৰপাৰ্টিটো এপ্লাই হ'ব ঠিক আছে সো এতিয়া কথাটো হ'ল মই এটাকে প্ৰুফ কৰিছো তোমালোকে এবাৰ জাস্ট শুনি যাবা সো ফৰ্মুলা এটা অলৰেডি বুকত আছে তোমালোকে নোট ডাউন কৰি ল'বা কিন্তু মই বস্তুটো প্ৰথম থিয়ৰিটো প্ৰুফ কৰিছো এবাৰ চাই তো আপোনালোকে বুজি লোৱা লিখা পিছলৈ পাৰিবা এই 3 নম্বৰ প্ৰপাৰ্টি দেখিলানে সি নামৰ এটা ইন্টাৰমিডিয়েট পইণ্ট ললো এ পৰা সি লে গ'ল দেন সি পৰা বি লে গৈছে খালি সি টু এ আৰু বি মাজত অহা পইণ্ট হ'ব লাগিব এটা সব মই প্ৰুফ কৰিব লাগিব ফাৰ্স্ট ওয়ান প্ৰুফটো তোমালোকে জানাই অলৰেডি দেখি পিনি বহুতে গম পাইছা কেনেকুৱা কোন কথা ভাবি লোৱা ইয়াত কি আছে x তুমি কি লিখিছা যে এটো তোমালোকে x টো z ৰ দ্বাৰা ৰিপ্লেস কৰা নাই নে তাৰমানে তোমালোকক যদি কয় যে প্ৰুফ দ্যাট ইন্টিগ্ৰেশন a to b f of x dx ইন্টিগ্ৰেশন a to b f of z dz তোমালোকে কি কৰিব জানানে ইয়াত তোমালোকে সাবস্টিটিউশন মেথড এপ্লাই কৰিব লাগিব সাবস্টিটিউশন তোমালোকে যদি কেনেকৈ গম পালা স্যাৰ আপুনি সব আসিলে কি x কিহৰ দ্বাৰা সাবস্টিটিউট কৰিছে যে એટલે ইয়াৰ প্ৰুফটো সাবস্টিটিউশন মেথডৰ দ্বাৰাই আহিব সো কাক সাবস্টিটিউট কৰিবা সব কেনেকৈ সাবস্টিটিউট কৰিম লেট x কি সাবস্টিটিউট কৰিছে z ডিফাৰেন্সিয়েট কৰা dx কি পালা dz ৰাইজৰ কথাটা কৈ থাকো যে তোমালোকে যেতিয়া এই ভেৰিয়েবলটো এটা নতুন ভেৰিয়েবললৈ কনভাৰ্ট কৰিবা এটাৰ লিমিট কিটাও কি নতুন ভেৰিয়েবলটোৰ বেসিছত চেঞ্জ কৰিব লাগিব কি কৰিব লাগে মই কৈছো তোমালোকে খালি মন কৰিবা যে এই যে ভেৰিয়েবলটো দেখিছা ই কি হলে কনভাৰ্ট কৰিলা z লৈ এই a b কিটাও তোমালোকে z ৰ কৰেসপন্ডিং z লৈ কনভাৰ্ট কৰিব লাগিব কেনেকৈ কৰে সব মই কৈছো when x যেতিয়া a আছে এটো x ৰ হে হয় এটা মই যে গুটেই কোৱেশ্চন যেতিয়া z লৈ কনভাৰ্ট কৰিলে লোৱাৰ লিমিটটো কিমান হ'ব চাও বিচাৰিছো ইয়াত বহাই দিয়া x a বহালে z a হ'ব মানে যে আমাৰ কি হ'ব z কিমান হ'ব a হ'ব when x b যেতিয়া x b আছে মোৰ z কিমান হ'ব b টো ইয়াত বহাইছো z কিমান পালা b তাৰমানে মোৰ লিমিটটো চেঞ্জ নহয় a পৰা b লৈ গৈ আছে এটো কি আৰু আপুনি a পৰা b লৈ আছে জানো নতুনকে কিমান পালা বেছি আমি a পৰা b লৈকে পাম ঠিক আছে এতিয়া সব কোৱেশ্চনটো আৰু এটা মন কৰিবা খালি তোমালোকে স্টাৰ্টিং লিখি ল'ব লাগিব লেট ইন্টিগ্ৰেশন অফ f of x dx is equal to capital of f of x plus c মই বুজাই দিছো ঠিক আছে ইয়াৰ ইন্টিগ্ৰেশন অফ f of x dx is equal to মই capital of f of x plus c বুলি কনসিডাৰ কৰিছো ওকে মই কি কলো তোমালোকে এইটো সব কি কনসিডাৰ কৰিছো লেট এটো খালি সদায় কনসিডাৰ কৰি লবা integration f of x dx is equal to capital of f of x plus c বুলি কনসিডাৰ কৰিছো এটো কনসিডাৰ কৰিব what is capital f of x এই এক্সপ্ৰেছনটোৰ ইন্টিগ্ৰেশন ভ্যালু হয় ঠিক আছে এতিয়া চোৱা মই কি কৰিলো প্ৰথমতে এই কোৱেশ্চনটো সাবস্টিটিউট বুলি কেনেকৈ গম পালা যে স্যাৰ x টো আছে নে বহাইছে কি z এখানে আমি সাবস্টিটিউট কৰিব লাগিব এখানে মই সাবস্টিটিউশন প্ৰসিডিউৰ এপ্লাই কৰিছো আৰু তোমালোকক এটা কথা মই ক'লো যে যদি তোমালোকে x টো z লৈ কনভাৰ্ট কৰা তেনে তাৰ লিমিট কিটো চেঞ্জ কৰিব লাগিব x = a হলে z কিমান হ'ব ইয়াত বহাইছে x = b হলে z কিমান হ'ব এইটা বহাইছে z = b হৈছে তাৰমানে আমাৰ আগতে লিমিট কিমান আছিল a পৰা b লৈ নতুন লিমিট কিমান হ'ব a পৰা b therefore মোৰ ইন্টিগ্ৰেশন কি হ'ব এতিয়া ইন্টিগ্ৰেশন a to b f of x dx নাছিল নে আছিল আছিল এটা তোমালোকে ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু কিমান পাইছা a আৰু বাদ দিলে a আৰু b যদি বাদ দিও তাৰ ইন্টিগ্ৰেশন ভ্যালু মই কিমান লিখিছো capital of f of x plus c লিখি ৰাখিছা যেতিয়া মই a to b বুলি মই এই লিমিটেশনটো দি দিম তাক মানে তোমালোকে এনেকৈ লিখিব লাগিব a to b ঠিক আছে এতিয়া চোৱা কি লিখিবা এক মিনিট এটা এনেকুৱা ধৰণৰ হৈ গ'ল ওকে সো ইয়াৰ ভ্যালু কিমান পালা তোমালোকে ইন্টিগ্ৰেশন অফ f of x dx মানে কিমান পালা f of b আৰু বাই মিনিট মই গুণ কৰিছো এটা মই কি কৰিম মই সাবস্টিটিউট কৰিম নহয় তোমালোকে x ৰ জায়গায় কিমান বহাবা z বহাবা সো ইন্টিগ্ৰেশন z f of z য'ত x আছে মই সব z লৈ কনভাৰ্ট কৰিছো dx টো কি হলে কনভাৰ্ট হৈছে dz লৈ কনভাৰ্ট হ'ব এটা গোটেই কোৱেশ্চন z লৈ বেছি যোৱা নাই সো লিমিটটো তুমি তোমালোকে আকৌ x ৰ লিমিট কিটা বহালে নহব z ৰ লিমিট কিটা বহোৱা z ৰ লিমিট কিটা পৰা গলে গৈছে a পৰা b লৈ তোমালোকে কিয় বুলা নাই স্যাৰ b পৰা a লৈ কিয় নাই যোৱা কেলে
x ইকুয়াল টু যত a আছে তার z ইকুয়াল টু a হৈছে মানে এইটো a লে কনভার্ট হৈছে আর b কি হলে কনভার্ট হৈছে b লে তার মানে আগৰ পৰা a পৰা b আছে ন সো a পৰা b লে কনভার্ট হৈছে মানে আমি কি লিখিম a টু b ঠিক আছে মই ঠিকে লিখিছো তো বলব লিখা এতিয়া চোৱা তেতিয়া হলে আমি very simple ইয়াত আৰু বেলেগলৈ যাব নালাগে তোমালোকে নিজে দেখিছা ইন্টিগ্রেশন a to b f of x dx is exactly equal to integration a to b f of z dz মানে ইয়াৰ এইটো এক্সপ্ৰেছনৰ যেটো ভ্যালু লিমিটিং ভ্যালু ইয়াৰ একটা ভ্যালু হয় কিন্তু ভেৰিয়েবল চোৱা ইয়াত কি পাইছা যে ইয়াত কি পাইছা x ভেৰিয়েবল চেঞ্জ কৰিলে ভ্যালু কেতিয়াও চেঞ্জ নহয় কোৱেশ্চন বিলাক কৰিলে লাহে লাহে বুজি পাবা খালি হোৱাট ইজ দ্য প্ৰসিডিউৰ আমি x = z সাবস্টিটিউশন মেথড এপ্লাই কৰিছো লগালগ আমাৰ কোৱেশ্চনটো লগালগ z লৈ কনভাৰ্ট হৈ গৈছে ভ্যালুটো চেঞ্জ নাই কথা লিমিট কি আছে a to b hence proved first one okay note it down please second property কি আছে মনত আছে সো আমি যদি লিমিট কিটা ইন্টারচেঞ্জ কৰো পজিশনটো আগফালে কি এটা মাইনাস এটা ঠিক আছে সো এবাৰ চাই লও মই ক্যালকুলেট কৰিছো মই সেকেন্ড property নাম্বার 2 টো লিখিব গৈছো সো ইন্টিগ্রেশন a to b এটো কিমান হ'ব তেতিয়া হলে মনত পৰিছে নে b to a f of x dx ঠিক আছে ভালকে বুঝছো a to b f of x dx এর যদি লিমিট ইন্টারচেঞ্জ কৰি আগফালে কি এটা মাইনাস এটা এটা তোমালোকে ৰাখতে গম পাবা কি বস্তু হয় সো আমি প্ৰথমে কি কৰিম কনসিডাৰ কৰিছো ইন্টিগ্রেশন অফ f of x dx ইকুয়াল টু ক্যাপিটাল অফ f of x প্লাস c ঠিক আছে সো এটা আমি ইন্টিগ্রেশন ভ্যালু আমি অলরেডি কনসিডার কৰিছো যে ইয়াৰ ইন্টিগ্রেশন ভ্যালু ক্যাপিটাল অফ f of x এ হয় আচ্ছা এতিয়া চোৱা মই কি কৰিছো তোমালোকে নিজে এবাৰ ভালকে ভাবা যে কোৱেশ্চনটো কি কৰিব লাগিব ইয়াত তোমালোকে প্ৰথম সাবস্টিটিউশন এপ্লাই কৰিবা নেকি ইয়াতে স্যার নকৰো কেলে কোৱেশ্চনটো কি আছে x আনসার কি হৈছে x এর যদি সাবস্টিটিউট হোৱা নাই আপুনি সাবস্টিটিউশনৰ কথা ভাবিব নালাগে তেতিয়ালে কি কৰিম তোমালোকে কনসিডার কৰি লৈছা therefore a to b f of x dx মানে কিমান হ'ব ইয়াৰ ইনডিফাইনাইট ইন্টিগ্রেশন ভ্যালু কিমান ক্যাপিটাল অফ f of x প্লাস c তার কি বহাবা a to b বহাবা প্ৰথমে কি কৰিব b সো নেক্সট কি কৰিব a ইয়াক আমি কেনেকৈ লিখিব জানো f of b minus f of a লিখি এটা আমি জানো f of b minus f of a কে c আৰু c ক্যান্সেল যায় কেনে আপুনি কৰি আছো এতিয়া চোৱা মই কামটা কৰিলো এই টাৰ্মটো f of a plus f of b লিখি কিবা গণনা লিখিছো মোক কোৱাচোন মই মাইনাস থকা টাৰ্মটো আগত লিখিলো প্লাস টকাটো পিছত লিখিছো মাইনাসটো আগফালে ললো বুজিবলৈ ট্রাই কৰিবা দেই মাইনাসটো কমন ললো চোৱা f of b minus f of a কি বুজায় চোৱা কি বুজাইছে দেখিছানে ওপৰত কি থাকে b a f of x dx তাৰমানে f of b minus f of a ৰিপ্ৰেজেন্ট কৰে b টো প্ৰথমে ওপৰত লিখে a টো তলত লিখে f of x dx তেতিয়াহলে a টো কি ৰিপ্ৰেজেন্ট কৰিব মোক কোৱাচোন a টো আপাৰ লিমিট নে b টো আপাৰ লিমিট ইয়াত কোনটো আপাৰ লিমিট প্ৰথমে লিখাটো আপাৰ লিমিট a টো কি লিমিট লোৱাৰ লিমিট ইয়াত প্ৰথমে কোনটো লিখিছা a সো a টো আপাৰ লিমিট b টো লোৱাৰ লিমিট যদি মই ইয়াত ইন্টিগ্ৰেশনলে কনভাৰ্ট কৰো লোৱাৰ লিমিট হ'ব b আপাৰ লিমিট হ'ব কিমান a আকৌ এটা f of x dx আগফালে মাইনাস টা নিলে কি লিখি নহয় লিখা ইয়াত প্ৰথমে লিখাটো কি হয় আপাৰ লিমিট এটো হৈছে লোৱাৰ লিমিট আপাৰ লিমিট মানে ওপৰত লিখাটো আৰু এটো হৈছে তলত লিখাটো আৰু f of x dx ইয়াত মাইনাস টো বাদ দিয়া ইয়াত আপাৰ লিমিট কোনটো a লোৱাৰ লিমিট b যদি ইন্টিগ্রেশন এটো আপাৰ লিমিট লোৱাৰ লিমিট সো হেন্স প্ৰুভ f of x dx খালি তোমাকে এটা বস্তু লিখিব লাগিব কাৰণ আমি ধৰি লৈছো ইন্টিগ্রেশন f of x dx ইকুয়াল টু ক্যাপিটাল অফ f of x প্লাস c হেতু বস্তু ইয়াত ইউজ কৰিছো লিমিট বনাইছে সিম্পলিফাই কৰিছো আনসাৰ দিছে এনি ডাউট কাৰোবাৰ কিবা বুজিবলগীয়া আছে যদি জানিবলগীয়া আছে আপুনি লিখক প্ৰথমে লিখাটো হ'লে আপাৰ লিমিট আৰু তলত কি হয় লোৱাৰ লিমিট আপাৰ মানে ওপৰত থকা লোৱাৰ মানে তলত থকা সো f of x dx আগফালে মাইনাস আছে মাইনাসটো মই লিখি লৈছো ঠিক আছে সো নেক্সট ওয়ান এটো লিখিব নালাগে জাস্ট নেক্সট এবাৰ চাই লও ফৰ দ্য নেক্সট ওয়ান প্ৰপাৰ্টি নাম্বাৰ 3 বুজিবলৈ ট্রাই কৰা দেই লিখিবলৈ হ'লে তোমালোকে ভিডিওটো পাবাই মই সেন্ড কৰিম সো লিখালে ইমান ইম্পৰ্টেন্ট দিব নালাগে লিখাটো পাই যাবা এবাৰ এটা সব নেক্সট প্রপার্টি কি আছে what you have to do you have to consider an intermediate point in between a and b a আৰু b মাজত এটা intermediate point ল'ব লাগে হেতু যদি মই c বুলি কনসিডাৰ কৰো প্ৰথমে a পৰা কৰি যাব c f of x dx প্লাস দেন কোপা কৰি যাব c পৰা b লৈ মনত পৰিছে না বাৰু f of x dx c টো কি হয় a আৰু b intermediate point এটো কোনটো যদি প্রুফ কৰিবলৈ দিয়ে তোমালোকে সাবস্টিটিউশন মেথড এপ্লাই কৰিবা নেকি নকৰো কেলে নকৰো কিয় নকৰা সাবস্টিটিউশন কাৰণ স্যার ভেরিয়েবল চেঞ্জ নাই মানে সাবস্টিটিউশন নহয় তেতিয়াহলে আমি এইটোকে কনসিডাৰ কৰিছো আবার এই কৰিবলৈ খুব সহজ ইন্টিগ্রেশন a to b f of x dx মানে সরি
ইন্টিগ্ৰেশন f of x dx মানে মই ক্যাপিটেল অফ f of x প্লাস c বুলি কনসিডার কৰি লৈছো ঠিক আছে তেতিয়া হলে therefore ইন্টিগ্ৰেশন a to b f of x dx মানে কিমান হ'ব মনত পৰিছে নে f of b minus f of x এই c ক্যান্সেল হৈ যায় তোমালোকে অলৰেডি কৰি প্ৰেক্টিস হৈছে এটা f of b minus f of x ইন্টিগ্ৰেশন a to c ভ্যালু কিমান হ'ব কেলে f ৰ ইন্টিগ্ৰেশন কিমান ক্যাপিটেল f নহয় জানো তেতিয়া হলে f of c minus f of a then third class level integration c to b f of x dx গোটেই টার্ম গিটাৰ মই ইন্টিগ্ৰেশন কৰিছো তাৰ মানে f of b minus f of কি লিখিবা c এটো ইকুৱেশ্যন নম্বৰ 1 এটো ইকুৱেশ্যন নম্বৰ 2 এটো ইকুৱেশ্যন নম্বৰ 3 কোনটো ক্লাস আছে 2 আৰু 3 ক্লাস কৰিছে 2 আৰু 3 ক্লাস কৰো দেখা যাব চাবা মই যদি 2 আৰু 3 ক্লাস কৰো তোমালোকে নিজে ভাবক 2 আৰু 3 ক্লাস কৰিলে কি পাবা a to c f of x dx plus c to b f of x dx এই ফলতে যদি ক্লাস কৰো f of c আৰু minus f of c ক্যান্সেল হৈ যাব কি থাকিব f of b minus f of a থাকিব এটো না থাকিব নে এটো মানে কি এটো নহয় জানো আকৌ ভালকে চোৱা মই কি কৈছো মই যদি 2 আৰু 3 ক্লাস কৰো মানে ৰাইট হ্যান্ড সাইডে থকা টার্ম গিটা যদি মই ক্লাস কৰো কি পাবা f of c cancel হৈ গ'ল কি থাকিলে f of b minus f of a মানে কি থাকিলে এটো মানে কি এটো তাৰ মানে এইটা প্লাস কৰিলে এটো ইকুয়াল হয় তাৰ মানে আমাৰ হেন্স কোড বুজি পাইছা না সো কি প্লাস কৰিবা এতিয়া 2 আৰু 3 প্লাস কৰিবা কিমান পাবা f of b minus f of a তুমি লিখি থৈছা নহয় f of b minus f of a মানে কি এটো সো এইটা প্লাস কৰিলে এটো ইকুয়াল হয় তাৰ মানে হেন্স কোড যে a to b f of x dx equal to a to c f of x dx plus c to b f of x dx এটা কথা কৈ থওঁ এই প্ৰপাৰ্টিটো জেনেৰেলি কোনটো ফাংচনৰ ক্ষেত্ৰত ম্যাক্সিমাম এপ্লাই কৰা যায় মডুলাস ফাংচনৰ ক্ষেত্ৰত কোনটো ফাংচন মডুলাস ফাংচনৰ মই এটা কোৱেশ্চন কৰাম এতিয়া জাস্ট তোমালোকে এই বস্তুটো নোট ডাউন কৰা